মুখ্য সম্পাদকৰ দুআষাৰ ক'বলৈ মই ইয়াত থিয় হৈছোঁ, কিন্তু তাৰ লগতেই মোক জনোৱা হ'ল যে বোকাখাট জাতীয় বিদ্যালয়ৰ স্কুল পৰ্যায়ৰ বহুতো ছাত্ৰ ছাত্ৰী আছে। গতিকে তেখেতসকলৰ প্ৰতিও সহজ সৰলকৈ যাতে দুআষাৰ কথা কোৱা হয়, গতিকে মই আৰম্ভ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, বোকাখাট আৰু অন্য ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই প্ৰথমতে এটা বৰ আচৰিত ঘটনা এটাৰ কথা ক'ম। এতিয়া সাধু যেন লাগিব। আৰু আজি প্ৰথম শাৰীতেই বহি আছে আমাৰ দৰ্শকৰ শ্ৰোতাৰ শাৰীত ডক্টৰ অতনু কুমাৰ দত্ত। তেওঁ এই ঘটনাটোৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। আজিৰ পৰা বহুদিন আগৰ কথা, বহু বছৰ, 1995 চন। তেতিয়া ডক্টৰ অতনু কুমাৰ দত্ত বৃত্তিগতভাৱে চাকৰিৰ ক্ষেত্ৰত ডিব্ৰুগড়ত আছিল। আমি লগ পাইছিলোঁ তেতিয়া। এই ঘটনাটো যদিও আচৰিত যেন লাগিব, তথাপি মই যিখিনি কথা ইয়াত ক'বলৈ ওলাইছোঁ মুক্ত চিন্তা আলোচনীখনৰ বিষয়ে দুআষাৰ, তাৰ লগত এইটো জড়িত হৈ আছে। সেইদিনাখন আছিল ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ। মনত পৰিছে কিজানি যিসকল তেতিয়া আছিল, 1995 চন। হঠাৎ বাতৰি আহিল যে গণেশৰ শিলৰ মূৰ্তি কিছুমানে ধক ধককৈ গাখীৰ খাই আছে। মানুহে নিজৰ যুক্তি বুদ্ধি শিক্ষা দীক্ষা সকলো পাহৰি গ'ল। হাতত এখন চামুচ লৈ দৌৰি গ'ল গণেশৰ মূৰ্তিক গাখীৰ খুৱাবলৈ। আৰু এজন দুজন নহয়, হাজাৰ হাজাৰ মানুহ, অকল ডিব্ৰুগড় চহৰৰ নহয়, যোৰহাটতো, গুৱাহাটীতো, আমাৰ ৰাজধানী নতুন দিল্লীতো, মুম্বাইতো, ভাৰতৰ বিভিন্ন প্ৰান্তত মানুহবিলাকে দেখিলে চামুচ এখন যদি এনেকৈ লৈ যায়, গণেশৰ মুখৰ আগত দিয়ে, গণেশৰ মূৰ্তিটোৱে, শিলৰ মূৰ্তি, গাখীৰ খাই দিয়ে। এইটো এটা অন্ধবিশ্বাসজনিত ঘটনা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পিছলৈ গম পাবা, তেনেকুৱা ধৰণক এটা গণ হিষ্টেৰিয়া বুলিও কয়। এই বিষয়ে আমি আলোচনা নকৰোঁ। কিন্তু সেই অন্ধবিশ্বাস, আমাৰ যি বিজ্ঞান শিক্ষা, সকলো বাদ দি মানুহ সেইদিনাখন দৌৰি গৈছিল গণেশৰ মূৰ্তিক গাখীৰ খুৱাবলৈ। আৰু তাৰ মাজত আচৰিত ধৰণে পদাৰ্থ বিজ্ঞানৰ কিছু অপদাৰ্থ ব্যক্তিও আছিল, এইটোও ক'ব লাগিব। কিন্তু আমাৰ ঘৰৰ আগত সেইদিনা এই দুজনমানে দেই, তেতিয়া আমাৰ বয়সটো ডেকা বয়সৰ আছিলোঁ, মই আৰু দুজনমান সহযোগীয়ে সেই ইফালে গণেশৰ মূৰ্তিক গাখীৰ খুৱাই আছে, আমি আমাৰ ড্ৰয়িং ৰুমত থকা এটা কুকুৰৰ মূৰ্তিক গাখীৰ খুৱাবলৈ আৰম্ভ কৰি দিলোঁ। সেইখিনি দেখি মোৰ এতিয়াও মনত পৰে সেই মানুহজনৰ মুখখন। এজন ঠেলাৱালা, আনুষ্ঠানিকতাৰ বিচাৰত তেওঁ কোনো শিক্ষা দীক্ষা হয়তো নাই, কিন্তু তেওঁ ক'লে যে ঠিকেই, আমি ঠগন খাই আছোঁ। কিন্তু আচৰিত ধৰণে সেই পদাৰ্থ বিজ্ঞানৰ মানুহজনে মোৰ লগত যুক্তি দিলে যে আগতে খাইছিল, এতিয়াহে খোৱা নাই। কথাটো চাওক কেনেকুৱা ধৰণৰ। কিন্তু সেইদিনাখন আমি যিটো অন্ধবিশ্বাসৰ তীব্ৰতা দেখিলোঁ, আমাৰ যুক্তি বুদ্ধি বিজ্ঞান শিক্ষা সকলোকে আমি নাইকিয়া কৰি দিয়ে, তেতিয়া আমি লগে লগে ঠিক কৰিলোঁ যে আমি কিবা এটা কৰিব লাগিব। কোনো সংগঠন নাই আমাৰ। তেতিয়া অসমৰ যুক্তিবাদী চিন্তা চৰ্চাৰ ক্ষেত্ৰত এগৰাকী পথিকৃত চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰী ছাৰ, তেখেতৰ ঘৰত ততাতৈয়াকৈ এখন বৈঠক আয়োজন কৰা হ'ল। বৈঠকত কিন্তু মানুহ বেছি নাছিল, অতনুদা আছিল, খুব বেছি 10-15জন মানুহ। আমি ঠিক কৰিলোঁ যে আমি এই গোটেই ঘটনাখিনি লিখি এটা পুস্তিকা এখন আমি উলিয়াব লাগিব। আৰু সেই পুস্তিকাখন মই যে ঘোষণা কৰিছোঁ, সেই পুস্তিকাখনৰ তলত প্ৰকাশক হিচাপে কেলৈ মই আজিও নাজানিলোঁ দেই, মোৰ নামটো ছপা হ'ল আৰু অতনু কুমাৰ দত্তৰ নামটো ছপা হ'ল। কিন্তু পুস্তিকাখনৰ লিখক আছিল ডক্টৰ অতনু কুমাৰ দত্ত। মোৰ তাত কোনো ভূমিকা নাই। যি কি নহওক, আজি মই ৰাতিপুৱা গ্ৰন্থমেজত যেতিয়া এখন চালোঁ, তাত এখন সংকলনত সেই পুস্তিকাখন কিন্তু সন্নিৱিষ্ট হৈ আছে। এখন অসম প্ৰকাশন পৰিষদে পাব্লিছ কৰিছে, তাত এখন ওলাইছে, কিতাপখন তাতে আছে, মই দেখিলোঁ।
যি কি নহওক আমি এখন পুস্তিকা উলিয়ালোঁ, কিন্তু পুস্তিকাখন সৰু পুস্তিকা উলিয়াবলৈ আমাৰ সময় লাগিল প্ৰায় 3 মাহ, অতন্তা 3 মাহ সৰু পুস্তিকাখন উলিয়াবলৈ আমাৰ সময় লাগিল 3 মাহ। বিতৰণৰ সমস্যাটো আছেই, আমি বিনামূলীয়া কৰিলোঁ, কিন্তু সেইদিনা আমি মৰ্মে উপলব্ধি কৰিলোঁ অন্ধবিশ্বাস, কুসংস্কাৰ ইত্যাদিৰ বিৰুদ্ধে যদি আমি যুদ্ধ কৰিব হয়, আমাক এটা সংগঠন লাগিব। কোনো বিক্ষিপ্তভাৱে এজন বা দুজন ব্যক্তিয়ে অন্ধবিশ্বাস বা কুসংস্কাৰৰ বিৰোধিতা কৰি বিজ্ঞান মনস্কতাৰ প্ৰসাৰ কৰাটো এটা সম্ভৱ নোহোৱা নিচিনা কাম। এই পুস্তিকাখন প্ৰকাশ কৰা হৈছিল, নাম এটা দিয়া হৈছিল ৰেচনলিষ্ট ছ'চাইটি। তাৰ বেনাৰত প্ৰকাশ হৈছিল, কিন্তু আচলতে ৰেচনলিষ্ট ছ'চাইটি বুলি নাছিল। সেইদিনাখনেই সেইখন গঠন কৰা হৈছিল পুস্তিকাখন প্ৰকাশ কৰাৰ দিনা। এইদৰেই চিন্তা চৰ্চা কৰি 2003 চনৰ অক্টোবৰ মাহত ডিব্ৰুগড়ত যুক্তি বিকাশ সমিতি অসম গঠন কৰা হ'ল। যুক্তি বিকাশ সমিতি অসম, আৰু প্ৰথম পৰ্যায়ত যুক্তি বিকাশ সমিতি অসমে সৰু সৰু পুস্তিকা 20ৰ পৰা 24 পৃষ্ঠাৰ ভিতৰত থাকে, 5 টকা দাম। আমি তেনেকৈ কিছুমান কৰিলোঁ, মানুহৰ মাজত খুব জনপ্ৰিয় হ'ল, আৰু অন্য প্ৰকাশক আগবাঢ়ি আহি 2খনকৈ ডাঙৰ পুস্তিকাখিনিৰ একত্ৰ সংকলন কৰিলে। কিন্তু এই কামটো যেতিয়া আমি কৰি আছিলোঁ, পাঠকৰ সঁহাৰি বহুত। তাৰ লগে লগে কিন্তু অসমেই নহয়, ভাৰতেই নহয়, সমগ্ৰ পৃথিৱীতেই এটা বস্তু সোমাই আহিল, সেইটো হৈছে ইণ্টাৰনেট। বিশেষকৈ যুৱ প্ৰজন্ম ইণ্টাৰনেটৰ জগতখনত সোমাই পৰিল, সেইটো অৱধাৰিত, অনিবাৰ্য আছিল। এইটো অনুভৱ কৰি আমি 2011 চন, তেতিয়া আমি এটা ফেচবুক গ্ৰুপ গঠন কৰিলোঁ, গোটটোৰ নাম মুক্ত চিন্তা। আৰু সেই মুক্ত চিন্তাৰ যিটো ফেচবুক গ্ৰুপ, তাত বিশেষকৈ নতুন প্ৰজন্মৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে যুক্তিবাদ, বিজ্ঞান মনস্কতা বা অন্ধবিশ্বাসৰ প্ৰতিমুখে তেওঁলোকে খুব স্পষ্টকৈ কথাবিলাক কোৱা আৰম্ভ কৰিলে, যেনেকুৱা ভাৱ ভাষা ভংগী আমি আগতে প্ৰিণ্ট মিডিয়াত দেখা নাছিলোঁ। আৰু এইটো ক্ষেত্ৰত আমি তেতিয়া সেই ফেচবুক গ্ৰুপটোক কেন্দ্ৰ কৰিয়ে আমি এটা নতুনকৈ আমাৰ সংগঠনটোৰ ৰিষ্ট্ৰাকচাৰ পুনৰ গঠন কৰাত আমি ব্ৰতী হ'লোঁ। আৰু তাৰে পৰিণতিত আমি লাহে লাহে অন্য কিছুমান কাম কৰিবলৈ সমৰ্থ হ'লোঁ। 2015 চনত তেনে কিছুমান উদ্যমী ডেকা তৰুণী তেওঁলোকক লৈ আমি আৰম্ভ কৰিলোঁ 2015 চন, মই আকৌ কৈছোঁ, মুক্ত চিন্তা অনলাইন আলোচনী জুলাই মাহত। এতিয়াও জুলাই মাহ 2025 চন, আমি এটা দশক অতিক্ৰম কৰিলোঁ। আৰু এই এটা দশক যে অতিক্ৰম কৰিলোঁ, সেইটো আমাৰ যিটো গোট, মুক্ত চিন্তা গোট, ৰাইজৰ সহায় সহযোগিতাত অহা গোট, তেওঁলোকৰ কাৰণে কিমান তাৎপৰ্যপূৰ্ণ কথা সেইটো মই নকওঁ, সেইটো আপোনালোকে বিচাৰ কৰিব। কিন্তু আমি অনুভৱ কৰোঁ এখন ক্ষুদ্ৰ আলোচনীয়ে এই 10টা বছৰ অতিক্ৰম কৰাটো সামাজিকভাৱে এটা তাৎপৰ্যপূৰ্ণ কথা। এইটো কিয়, মই অকণ পাছলৈ আহিম। তাৰ আগতে মই আৰু এটা খতিয়ান আপোনালোকৰ আগত দিব খুজিছোঁ। তাৰ ঠিক আগে আগে আমাৰ এখন 3মহীয়া ছপা আলোচনী আমি উলিয়াইছিলোঁ, সেইখনৰ নাম এখনা, যথেষ্ট জনপ্ৰিয় হৈছিল। কিন্তু COVID-19 সময়ত অকণমান বেমেজালি হোৱাৰ কাৰণে আমাৰ সেইখন প্ৰকাশ বন্ধ হ'ল। এতিয়া মই আপোনালোকক যিটো কথা কম বুলি কৈছিলোঁ, মই এইটো কওঁ যে মুক্ত চিন্তা আপোনালোকে চাব, মই কোনো লোক ঢাক নোকোৱাকৈ ক'ব পাৰোঁ, আৰম্ভ হৈছিল 2015 চনত। এই সময়খিনিত যিসকল লেখকে আমাক লিখা দিছে তেওঁলোকৰ পৰা, আৰু যিসকল পাঠকে আমাক উৎসাহ দিছে তেওঁলোকৰ পৰা। গতিকে 10 বছৰ পূৰ্তিৰ সময়ত মই আমাৰ লেখক আৰু পাঠক সমাজক আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই কৃতজ্ঞতা কোনো যান্ত্ৰিকভাৱে দিয়া এটা নিয়ম মাফিক, পৰম্পৰা মাফিক কথা নহয়। এই ধন্যবাদটো প্ৰাপ্ত বা আপোনালোকৰ প্ৰাপ্য, কিয়নো এটা প্ৰতিকূল, সাংঘাতিক ধৰণৰ প্ৰতিকূল সময়ত আপোনালোকে যুক্তিৰ সপক্ষে, বিজ্ঞান মনস্কতাৰ সপক্ষে আৰু মুক্ত চিন্তা যিসকলে
ৰোধ কৰিব খুজিছে তেওঁলোকৰ প্ৰতিপক্ষে আপোনালোকে থিয় হৈছে এইটোৱেই আপোনালোকৰ কৃতজ্ঞতাৰ আমাৰ মূল কাৰণ মই আৰু বিশেষ নকওঁ আপোনালোকৰ প্ৰতি কৃতজ্ঞতা আমাৰ সদায় আছে সদায় থাকিব ভৱিষ্যতো এনেকুৱা পাম কিন্তু আজি এই সভাখন আৰম্ভ কৰোঁতেই এটা দুখৰ খবৰ আমি পালোঁ অসমৰ এগৰাকী চিন্তাবিদ প্ৰগতিশীল লিখক গৱেষক সমাজকৰ্মী অতি সক্ৰিয় সমাজকৰ্মী উদয়াদিত্য ভৰালী ছাৰৰ মৃত্যু হ'ল আমাৰ গোট যুক্তি বিকাশ সমিতি বা অন্য ধৰণৰ কোনো পৰম্পৰাগত ধৰণে আমি শোকসভা অনুষ্ঠিত নকৰোঁ আত্মাৰ অস্তিত্বত আমাৰ বিশ্বাস নাই গতিকে আমি 1 মিনিট সময় তেনেকুৱা ধৰণৰ আমি নকৰোঁ তথাপি আমি মুক্ত চিন্তাৰ পৰিয়ালৰ পৰা আপোনালোকৰ পৰাও আমি তেখেতৰ স্মৃতিত শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ ভৰালী ছাৰৰ বিষয়ে তেখেতৰ জীৱনৰ বিষয়ে তেখেতৰ কৃতিৰ বিষয়ে বা তেখেতৰ ৰচনাৰ বিষয়ে আপোনালোকৰ যদি লিখা মেলা দিয়ে আমি অহা সংখ্যাৰ মুক্ত চিন্তাত প্ৰকাশ কৰি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিম আজি দিনটো আপোনালোকৰ দিন আপোনালোকৰ সহায় সহযোগিতাতে আজি আমি 10 বছৰ উপনীত হ'লোঁ আৰু আমাৰ ভুল ভ্ৰান্তি যথেষ্ট আছে মই কথা এটা ক'ব খুজিছোঁ পাহৰি গৈছিলোঁ আমাৰ ভুল ভ্ৰান্তি আছে বহুত আমাৰ সীমাবদ্ধতা আছে বিশেষকৈ মুক্ত চিন্তা যিসকলে পঢ়ে আপোনালোকে তাত চাব যে তাত কবিতাৰ শিতানটো যথেষ্ট দুৰ্বল আমি সৃষ্টিশীল লিখা তেনেকৈ পোৱা নাই গল্পৰ শিতানতো আমাৰ নহাকৈ থকা নাই উদীয়মান গল্পকাৰ কেইগৰাকী মানে খুব সুন্দৰ গল্প লিখিছে আজি আমাৰ মাজত বোধহয় উদীয়মান লেখিকা বৰ্ণালী ফুকন আছে বৰ্ণালী আছে নেকি বাৰু বৰ্ণালী ফুকন আছে তাৰপিছত ৰাহুল শ্যাম তেওঁলোকে নতুন আংগিকেৰে গল্প লিখি দিছে তথাপিও মই ক'ম যে যিখিনি সৃষ্টিশীল লিখা প্ৰবন্ধ পাতিৰ বাহিৰে মুক্ত চিন্তাত অকণমান সেইখিনি সীমাবদ্ধতা আছে আমি চেষ্টা কৰিম সেইখিনি কেনেকৈ ঠিক কৰা যায় আৰু ভাল লগা মই দুটা অভিজ্ঞতাৰ কথা কৈছোঁ ইয়াত যেতিয়া আমি মুক্ত চিন্তাখন 10 বছৰ আগতে আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ কিছুমান কাৰিকৰী কাম নতুন ধৰণৰ আছিল ধৰক ইউনিকোড আমি নতুনকৈ শিকা ইউনিকোডে আমি কেনেকৈ আপলোড কৰিব লাগে আমি শিকোঁ আৰু পুৰণা চাম যিসকল আছে লিখক তেওঁলোকে আমাক পেজ মেকাৰত কৰি দিয়ে আমি কনভাৰ্ট কৰিব লাগে সেইখিনি কিন্তু কঠিন কাম তেতিয়া এজন যুৱক সেই যুৱকজনে মোটামুটি হাজিৰা কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰে এটা অফিচত থাকে তাত চাহ বনায় আৰু যিখিনি অৱসৰ সময় থাকে তেতিয়া তেওঁ এজন মালিকৰ গাড়ী লৈ ভাড়া মাৰি যেতিয়া যিজন যাত্ৰী ক'ৰবাত নামে তেওঁৰ হাতত সময় থাকে সেই যুৱকজনে তেতিয়া মুক্ত চিন্তাৰ কাৰণে ইউনিকোডলৈ কনভাৰ্ট কৰে এইবিলাক কথাই আমাক আগবাঢ়ি যাবলৈ ইমান আনন্দ ইমান এটা অনুপ্ৰেৰণা দিয়ে আপোনালোকক মই বুজাব নোৱাৰিম মই ক'লোঁ এখন কেনেকুৱা তেওঁ নিজে আগবাঢ়ি আহিছে এজন হয়তো আনুষ্ঠানিকতাৰ শিক্ষা আনুষ্ঠানিকতাৰ বিচাৰত শিক্ষা দীক্ষা কিমান মানে সেইটো বিচাৰ্যৰ বিষয় নহয় কিন্তু তেওঁ প্ৰকৃততে জীৱনৰ পৰা যিটো শিক্ষাৰ পৰিচয় আমাক দিলে সেই শিক্ষা কিন্তু কোনো ইউনিভাৰ্চিটি কোনো বিদ্যালয়ত ল'ব নোৱাৰে তেনেকুৱা আমাক আপ্লুত কৰিছে তেওঁ মই ক'লোঁ নতুন প্ৰজন্মৰ এজন আৰু এজন কওঁ মই নাম নকওঁ দেই তেওঁলোকে বেয়া পায় নামটো ক'লে আৰু এজন তেওঁৰ যেতিয়া কথাটো কৈছে তেওঁ 72 বছৰ বয়স তাৰ এবছৰ আগতে তেওঁ মোবাইলত ইউনিকোড শিকিছে তেওঁ দীঘলকৈ মুক্ত চিন্তাত লিখে এদিন তেওঁ সেই লিখাটো লিখিছে তেওঁ লণ্ডনলৈ যাব এয়াৰপৰ্টৰ পৰা তেওঁ সেইটো লিখি আমালৈ পঠিয়াই দিছে এতিয়া আমাৰ মনত এনেকুৱা এটা আহে যে তেওঁলোকে আমাৰ প্ৰতি এনেকুৱা এটা আশা ৰাখিছে আমি কিয় কামবিলাক ভালকৈ নকৰিম আৰু এনেকুৱা আশাৰেই আমি হয়তো আগবাঢ়ি যাম মুক্ত চিন্তাৰ আমি ৰাখিব লাগিব আজি আমাৰ দুখনকৈ কিতাপ উন্মোচন হৈছে তাত এজনৰ জীৱনী টমাছ পেইন উপাসনা বৰদলৈয়ে লিখা তাত টমাছ পেইনৰ এটা কথা কৈছে যে স্বাধীনতা অৰ্জন কৰাটো টান কাম কিন্তু স্বাধীনতা ৰক্ষা কৰাটো কিন্তু টান সেই কথাটোৰ আঁত ধৰি মই কৈছোঁ মুক্ত চিন্তা অৰ্জন কৰিবলৈ মানুহৰ তেজ বহুত গৈছে জৰ্ডানৰ ব্ৰুণক পুৰি মাৰিছে কিন্তু আজি ভাৰতবৰ্ষত হয়তো মুক্ত চিন্তা ৰক্ষা কৰিবলৈও এখন
কঠোৰ সংগ্ৰাম, অতি কঠিন সংগ্ৰাম কৰিব লাগিব। আৰু আপোনালোকক অনুৰোধ কৰোঁ, আহক আমি তেনে সংগ্ৰামৰ সকলো সহযোদ্ধা হওঁ, সমভাৱী হওঁ, আমাৰ সুখ দুখৰ আনন্দৰ, আৰু মুক্ত চিন্তাখন আমি আগবঢ়াই লৈ যাওঁ। আজি দিনটো আপোনালোকে আলোচনা কৰক, মুক্ত চিন্তা কেনেকৈ আমি আৰু অধিক সমৃদ্ধ কৰিব পাৰোঁ সমালোচনা কৰক। আৰু এইখিনি কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ।